আৰু মাত্ৰ কিছুদিন পিছতে হয়তো আপুনি লাখ টকাৰ গৰাকী হ'ব পাৰে 100 টকাতে আপোনাৰ জীৱন ৰঙীন হ'ব পাৰে 100 টকাত আপুনি লাভ কৰিব টাটা আল্ট্ৰাষ্টাৰ বাছ লগতে ফ'ৰ্চ ট্ৰেভেলাৰ মহিন্দ্ৰা থাৰ কৃষকসকলৰ বাবে উপযোগী ট্ৰেক্টৰ আৰু বহুতো আকৰ্ষণীয় কেইবা লাখ টকাৰ উপহাৰ অনলাইন যোগে টিকট ল'বলৈ আৰু সমিতিৰ পৰা পোনপটীয়াকৈ এজেঞ্চি লোৱাৰ বাবে 8472923303 নম্বৰত যোগাযোগ কৰিব পাৰে আপোনালোকৰ বাবে এটা বিশেষ অফাৰ দি থকা হৈছে আপুনি এটি সম্পূৰ্ণ বহি ক্ৰয় কৰিব বিচাৰিলে 3টা টিকট ফ্ৰী পাব অৰ্থাৎ 1000 টকাতে আপুনি 13টা কুপনৰ সম্পূৰ্ণ বহিটো লাভ কৰিব আৰু লগতে 500 টকাত 6টা কুপন দি থকা হৈছে গতিকে 8472923303 নম্বৰটো যোগাযোগ কৰক নমস্কাৰ আজি বৰমাত এখন লটাৰী খেলাত মই আহিছোঁ এই লটাৰীখনৰ যিটো উদ্দেশ্য শিশু যিটো অনাথ আশ্ৰমৰ সেয়া লিখাই আছে আনন্দ অনাথ শিশু গৃহ নিৰ্মাণৰ সাহায্যৰে এখন লটাৰী খেল ইয়াত অনুষ্ঠিত কৰা হৈছে আপোনালোকে ইয়াত টিকেট ক্ৰয় কৰক আৰু যি লাভ হয় তাৰে এখন অনাথ শিশু আশ্ৰম নিৰ্মাণ কৰিব বহুত ভাল লাগিছে মই 2টা টিকট ল'লোঁ থেংক ইউ আৰু যোনটো মানে লটাৰী খেলাখন যিটো মানে উদ্দেশ্যত পতা গৈছে তো সেইটো এটা বহুত ফলক ল'বলগীয়া কথা তো মানে আমি যদি 100 টকাৰ এটা টিকেট কাটো সেইটো টিকেটৰ মানে যদি মই টিকেটত আকৌ নাপাওঁ সেই 100 টকাটো মই মানে যোনটো অনাথ আশ্ৰম তাৰ কাৰণে হেল্প এটা হ'ব তো সেইটো ভাল লাগছে আৰু বাকী যোনটো আমাৰ পুৰস্কাৰ আছে ধৰক আল্ট্ৰা বাছে হওক বা আমাৰ বলেৰোৱে হওক বা ট্ৰেক্টৰে হওক ই ৰিক্সা থাৰ বহুত গাড়ী আছে তো নিজে একবাৰ 100 টকাত একবাৰ ভাগ্যটো পৰীক্ষা কৰিব পাৰি আৰু মোৰ অলপমান মোৰ নিজৰ ওপৰতো মানে বহুত মানুহ মোক কৈ ঘূৰে বোলে কুফা তো এইবাৰ যদি 100 টকা এটা কাটি কিনে এখন গাড়ী পাব পাৰোঁ টেনশ্যনেই নাই আৰু নাকি আপোনালোকৰ ঘৰৰ কাষৰে খুৰা এজনে পাইছে আমাৰ ঘৰৰ কাষৰ নহয় খুৰাই হয় পুৰস্কাৰ আছে সিহঁতৰ পাছি তো ই 3টা কাটছিল মাত্ৰ 300 টকা তাতে লাগি গৈছে তাৰ সেই 25 লাখ টকা আমি এখন গাড়ী কপি গৈছে মানুহ ৰাতি তো সেইটোৱে তো আপোনালোক সকলোকে আহ্বান জনালোঁ আহক আহি কিনে টিকেট এটা লওক টিকেটত পাব সেইটো পিছৰ কথা বাৰু তো আগতে লওক আৰু অলপমান অনাথ আশ্ৰমখনৰ প্ৰতি অলপমান আনন্দ অনাথ আশ্ৰম যোনখন আছে সেইখনৰ অলপ সহায় আগবঢ়াওক হয়তো হ'ব তাৰে মাজতে যদি গাড়ীখন যদি ভাল কামত মই পইচা এটা দিওঁ না পায়ো যাব পাৰে আপোনালোকে মানে তেতিয়া আৰু ভগৱান বা ঈশ্বৰে আপোনালোক দি দিলাক তো সেইটোৱে তো এইখিনিয়ে ভাল লাগিল নিউজ টেক্সৰ ৰিপৰ্ট নিউজ 24 অসম